আৰু যি নেতাই স্কুল আৰু হস্পিটেলৰ কথা কমকৈ কয়, সেই নেতাক কেতিয়াও নেতা কৰি ৰাখিব নালাগে। সেই নেতাক সদায় ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাব লাগে। হয়নে নহয়? হয়নে নহয়? আপুনি নিজে কওকচোন, সঁচা কথা কওক যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত কিমানজন মানুহে বিজনেছ বঢ়াব পাৰিলে? বিজনেছ বাঢ়িলে নে কমিলে হিমন্তৰ দিনত? হিমন্তৰ দিনত মানুহৰ বিজনেছ ভাল হ'ল নে বেয়া হ'ল? ভাল হ'ল নে বেয়া হ'ল? ভাল হ'ল নে বেয়া হ'ল? মই চাবদে আপোনালোকে হিমন্ত বিশ্বক কেলে মই খেদিম কৰি থাকো। মই হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াম বুলি কেলে কৈ থাকো। অকল আপোনালোকৰ সন্মুখত আহি এনেকে কওঁ নহয়, হিমন্ত তাত বহি থাকোঁতে মই কওঁ এইবাৰ আপোনাক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। জানে নাই আপোনালোকে তেনেকে কওঁ বুলি দেখিছেনে নাই? মই একমাত্ৰ মানুহ যি মই হিমন্ত বিশ্ব শৰ্মাক পৃথিৱীত কোনোদিন কেয়াৰ কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই ভাবে যে মই বিৰাট ডাঙৰ গুণ্ডা, একদম ডাঙৰ লিডাৰ। তেওঁ ভাবে মানে নিজকে যে মোৰ আগত কোনে ক'ব পাৰিব। সেইদিনা কি কয় জানে নাই? মোক কৈ আছিলে বোলে অখিল